ৰজা মৈদাম ৰোডৰ যোৰহাট পৌৰসভাৰ 14 লেচা মাটি উচ্ছেদ কৰা হ'ল। আজাদ চৌধুৰীয়ে দীৰ্ঘদিন ধৰি দখল কৰি থকা 14 লেচা মাটি মঙলবাৰে উচ্ছেদ কৰিলে যোৰহাট জিলা প্ৰশাসন, যোৰহাট পৌৰসভাই। সেই 14 লেচা মাটিত আজাদ চৌধুৰীৰ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু গুদাম আছিল। জিলা প্ৰশাসন আৰু যোৰহাট পৌৰসভাই মিলি সেয়া উচ্ছেদ কৰিলে। উচ্ছেদৰ বিৰোধিতা কোনো নহয়, কিন্তু উচ্ছেদ কৰাৰ পাছতেই বহু প্ৰশ্নৰ উদ্বেগ ঘটিছে। 2018 চনত যোৰহাট পৌৰসভাই 10 বছৰৰ বাবে লিজত দিছিল সেইখিনি মাটি আজাদ চৌধুৰীক। মোৰ সহযোগীয়ে দেখুৱাব, এয়া 3/7/2018 তাৰিখ মঙলবাৰে দিনৰ 11:30 যোৰহাট পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত হোৱা পৌৰসভাৰ বিশেষ সাধাৰণ সভাৰ কাৰ্যবিৱৰণী। আৰু ইয়াতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 10 বছৰৰ বাবে সেই 14 লেচা মাটি লিজত দিয়া হ'ব আজাদ চৌধুৰীক। কিন্তু বৰ্তমান সময়ত যোৰহাট পৌৰসভাৰ যিগৰাকী কাৰ্যবাহী বিষয়া, তেখেতে উল্লেখ কৰিছে যে সেইসমূহ নথি পত্ৰ আচলতে ভুৱা আছিল। আজাদ চৌধুৰীক কোনো ধৰণে লিজত দিয়া হোৱা নাছিল। 2018 চনতে পৌৰ সদস্য হৈ থকা 8 নং ৱাৰ্ডৰ প্ৰশান্ত বৰা মোৰ লগত বৰ্তমান উপস্থিত আছে। তেখেতে যিহেতু সেই এইখন যিখন মিটিং 3/7/2018 তাৰিখে যোৰহাট পৌৰসভাৰ কাৰ্যালয়ত হৈছিল, তাত প্ৰশান্ত বৰা নিজেই উপস্থিত আছিল। মই তেখেতৰ লগতে কথা পাতিম, যিহেতু সেই সময়ত 19টা ৱাৰ্ড সদস্যসকলে চহী কৰিছিল, তাত পৌৰ সভাপতি পৱন বৰদলৈয়ে চহী কৰিছিল। আৰু তাৰ পাছতেই সেইসমূহ নথি পত্ৰ এতিয়া ভুৱা বুলি কৈছে, বা সেইসমূহ আচলতে লিজত দিয়া কোনো ধৰণে আজাদ চৌধুৰী হোৱা নাছিল বুলি বৰ্তমান পৌৰসভাৰ বিজেপি নেতৃত্বাধীন কৰ্তৃপক্ষই ক'ব বিচাৰিছে। 2018 চনত আপুনি পৌৰ সদস্য আছিল, আপোনাৰ উপস্থিতিতেই সেই সভাখন হৈছিল। কি হৈছিল প্ৰকৃততে? আজাদ চৌধুৰীক 10 বছৰৰ বাবে লিজত দিয়া হৈছিল নেকি সেই 14 লেচা মাটি? সঁচা কথা ক'বলৈ গ'লে আজি প্ৰায় 8 বছৰৰ আগৰ কথা। 8 বছৰ আগৰ কথা এতিয়াতো সম্পূৰ্ণ মনত নাই, তথাপিতো 8 বছৰৰ আগত যিটো কথা হৈছিলে, পৌৰসভাৰ সাধাৰণ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছিলে। তেওঁ এখন আবেদনো কৰিছিলে। আবেদন মৰ্মে আমাৰ বিভাগীয় অভিযন্তাই এটা ৰিপৰ্ট দিছে, আৰু সেই ৰিপৰ্টৰ ভিত্তিতে পৌৰসভাৰ সাধাৰণ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু সেই সময়ত মই 8 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ আছিলোঁ। এতিয়া মই বৰ্তমান 13 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ। যোৱা বৰ্ডৰ দিনৰ 19জন ৱাৰ্ড কমিশ্যনাৰৰ ভিতৰত এই বৰ্ডত ময়ে একমাত্ৰ ৱাৰ্ড কমিশ্যনাৰ, যি যোৱা বৰ্ডত মই আছিলোঁ। গতিকে সেই বৰ্ডৰ সভাত আলোচনা মৰ্মে সকলো সদস্যই একে সিদ্ধান্তত উপনীত কৰিছিলে, যিহেতু আজাদ চৌধুৰীয়ে বোধহয় 2000, 2001, 2002 তেনেকুৱা চনমানৰ পৰাই সেই মাটি টুকুৰাত বহি আছে। আৰু সেইদিনা বৰ্ডৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰি তেওঁ সেই মাটি টুকুৰা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে, মানে লিজত দিয়াৰ 10 বছৰৰ লিজত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু সেই মৰ্মে সেই সময়ৰ সভাপতি পৱন বৰদলৈদেৱ আছিলে। পৱন বৰদলৈদেৱে তেওঁক কিছুমান চৰ্ত আৰোপ কৰি পেলাই তেওঁক লিজত দিছে। আৰু কিন্তু এটা কথা মোৰ স্পষ্ট মনত আছে, সেই সময়ত যেতিয়া লিজত দিয়াৰ কথা ওলাইছিলে, তেতিয়া ময়ে কৈছিলোঁ, যিহেতু যোৰহাট পৌৰসভাৰ বহুবিলাক মাটি তেনেকৈ লিজত মানে একচুৱেলি আমাৰ ইয়াৰলি লেণ্ড ছেটেলমেণ্ট বুলি হয়। যোৰহাট পৌৰসভাত 3 ধৰণৰ ছেটেলমেণ্ট হয়: কবুলতি, ৰুম ছেটেলমেণ্ট আৰু লেণ্ড ছেটেলমেণ্ট। যেনেকৈ আমাৰ চক বজাৰত লেণ্ড ছেটেলমেণ্ট আছিলে, এনেকুৱা লেণ্ড ছেটেলমেণ্ট পাৰ ইয়েৰ, মানে সেইখিনিত পাৰ ইয়েৰ তেওঁলোকে পইচা দি থাকিব। আৰু আজাদ চৌধুৰীকো 10 বছৰৰ কাৰণে লেণ্ড ছেটেলমেণ্টটো দিয়া হৈছিলে লিজ হিচাপে। আৰু প্ৰতি বছৰে তেওঁ এতিয়া সেই হিচাপে তেওঁ তাৰ যিটো ফিজ, সেই ফিজটো দি আছে নে নাই মই ভিতৰুৱা কথাটো মই ইমান নাজানো, কিন্তু এতিয়া শুনিছোঁ তেওঁ প্ৰতি বছৰে তেওঁ সেই পইচাটো দি আছিলে। আৰু তেতিয়া কিন্তু এটা কথা মই কৈছিলোঁ, যিহেতু পৌৰসভাৰ মাটি, পৌৰসভাই যদি দৰকাৰ হয় কিন্তু বিনা চৰ্তে তেওঁ কোনো উইদাউট এনি কম্পেনচেশ্যন তেওঁ ক্লেইম কৰিব নোৱাৰিব। আৰু সেইমতে তেওঁৰ পৰা এখন এগ্ৰিমেণ্ট কৰিব লাগে। সেই কথাটো মই সেই সময়তে কৈছিলোঁ, আৰু সেইমতেই এইটো এগ্ৰিমেণ্ট কৰিছে। তেওঁ এখন এগ্ৰিমেণ্ট কৰিছে। সেই এগ্ৰিমেণ্টটো কি ধৰণে কৰিছে, নটাৰী কৰিছে নে ৰেজিষ্টাৰ কৰিছে, সেইটো মই নাজানো, কিন্তু সেইমতে দি পেলাই পৌৰসভাই যিখন তেওঁক আপত্তিবিহীন প্ৰমাণপত্ৰ দিছে, সেই আপত্তিবিহীন প্ৰমাণপত্ৰটো তাত সেই কেইটামান মানে চৰ্ত মানে হেৰি দিছে, আপত্তিবিহীন প্ৰমাণপত্ৰত কেইটামান চৰ্ত আৰোপ কৰি দিছে। গতিকে সেই আপত্তিবিহীন প্ৰমাণপত্ৰত মই দেখিব পাইছোঁ, বা সাংবাদ মাধ্যমৰ যোগেদিয়েই হয় বা দেখিছোঁ,
তেওঁ পৌৰসভাই যেতিয়াই দৰকাৰ হ'ব তেওঁ সেইটো বিনা চৰ্তে খালী কৰি দিব লাগিব, এনেকুৱা এটা চৰ্ত দেখিছোঁ। আৰু যেনেকৈ আছে তেনেকৈ ব্যৱহাৰ কৰিব লাগিব। তাত নতুনকৈ কোনো কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰিব বা তেনেকুৱা ধৰণৰ কোনো স্থায়ী বা অস্থায়ী কোনো কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰিব, এনেকুৱা কেইটামান চৰ্ত মই নিজে দেখিছোঁ সংবাদ মাধ্যমৰ যোগেদি। যিহেতু সেইখন কাগজ মই অফিচত আছে চাগে, কিন্তু মই বিচাৰিও চোৱা নাই বা সেইটো কৰিবলৈ মই যোৱা নাই। তাত যিটো কনষ্ট্ৰাকশ্যন আছে সেইটোতো বহু পুৰণি। খুব সম্ভৱ এইটো বহু পুৰণি, আৰু তাততো পৌৰসভাৰ এটা হোল্ডিঙো লাগি আছে। যিহেতু পৌৰসভাৰ এটা মই চেয়াৰমেন থাকোঁতেও কিছুমান মানে কৰিছিলে, যিহেতু গভৰ্ণমেণ্ট মাটিত এতিয়া আমাৰ যোৰহাটৰ যিটো ভোগদৈ মাথাউৰিত বা ৰেলৱে লাইন আছে, সেই ৰেলৱে লাইনত বহুতবিলাক ঘৰ আছে যিবিলাক অবৈধ ঘৰ বুলিয়ে ক'ব পাৰি। কাৰণ ৰেলৱে মাটিত যেতিয়া তেওঁলোকে বনাই আছে বহুত বছৰ দিন ধৰি আছে, তাত ACBয়ে কানেকশ্যন দিছে, ACBয়ে লাইটৰ কানেকশ্যন দিছে বা পানীৰ কানেকশ্যন তেওঁলোকে পাইছে বা বিভিন্ন ধৰণৰ সা সুবিধা সেই ঘৰটো লৈ তেওঁলোকে ভোটাধিকাৰ লৈ আছে। গতিকে তাত বহুবোৰ দোকান আছে, কিন্তু সেই দোকানৰ বা সেই ঘৰবিলাকৰ পৰা আমি যাতে কৰটো আমি কিয় পৌৰসভাই সেইখিনি আমি লছ কৰিম, তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ সেইবিলাকত আমি অস্থায়ী হিচাপে টেম্পৰেৰী আমি হোল্ডিং দিয়াৰ আমি ব্যৱস্থা কৰিছিলোঁ। গতিকে সেই তেনেকুৱা ঘৰবিলাকত পৌৰসভাই হোল্ডিং লগাইছে, কিন্তু আজাদ চৌধুৰীয়ে কেতিয়া হোল্ডিং লগাইছে সেইটো মোৰ মনত নাই। কিন্তু এতিয়া মই গম পাইছোঁ আজাদ চৌধুৰী সেই ঘৰটোত হোল্ডিঙো আছে বা বিভিন্ন ধৰণৰ সা সুবিধা আছে। কিন্তু সেই ঘৰটো নতুনকৈ বনাইছে নে পুৰণা ঘৰটোতে হোল্ডিং লৈছে সেই কথাটো মই নাজানো। কিন্তু এতিয়া দেখিছোঁ তাত দোকানো কেইখনমান আছে, সেই দোকানখন আগৰেই দোকান নে এতিয়াৰ দোকান সেই কথাটো মোৰ কিন্তু বোধগম্য মন নহয়। আপুনি যিহেতু দীৰ্ঘদিন ধৰি যোৰহাট পৌৰসভাত পৌৰপতি ৰূপে আছিল, কেৱল আজাদ চৌধুৰীয়ে 14 লেচা মাটি দখল কৰি আছেনে? যোৰহাটত এনে বহু আছে পৌৰসভাৰ মাটি যোনে যেনেকৈ পাৰে দখল কৰিছে? নহয়, দখল বুলি একচুৱেলি নহয়, কিছুমানটোতো বেদখল আছে আৰু কিছুমানক মানে পাৰ্মানেণ্টকৈ সেইখিনি দি দিছে। আমাৰ এই বৰ্ডৰ দিনতে আমাৰ এই JB কলেজৰ ওচৰত দুখন দোকান আছিলে, সেই দুখন দোকান আমাৰ NOC দি পেলাই তেখেতসকলে গভৰ্ণমেণ্টৰ পৰা সেইখিনি লৈ ল'লে তেওঁলোকৰ নিজৰ নামত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।